কাৰণ মই এটা কথাই বিশ্বাস কৰোঁ, ঈশ্বৰে যি কৰে ভালৰ কাৰণে কৰে। আল্লাহে যি কৰে ভালৰ কাৰণে কৰে, ওপৰৱালাই যি কৰে ভালৰ কাৰণে কৰে। এই বৰষুণজাক সাধাৰণ কথা, বৰষুণজাক সাধাৰণ কথা। আমি জীৱনটো জি থাকোঁতে এনেকুৱা কিমান বিসংগতি পাম, কিমান বিপদ আমি নেওচিব লগা হ'ব, তাৰ কোনো হিচাপ নাই। যদি আমি ভাবোঁ যে প্ৰতিটো বিসংগতি, প্ৰতিটো বিপদতে আমি উদ্বিগ্ন হ'ম, চিন্তিত হ'ম, তেতিয়াহ'লে জীৱনটো আগবঢ়াই নিয়াটো সম্ভৱ নহ'ব। মই ইতিবাচক চিন্তাৰ কথা কোৱা মানুহ, গতিকে মই ভাবোঁ মই আনক ইতিবাচক চিন্তা শিকোৱাৰ আগতে মই নিজে ইতিবাচক হ'ব লাগে। আৰু সেইকাৰণেই কৈছোঁ যে বৰষুণজাক অহাৰ কাৰণে মই অকণো উদ্বিগ্ন হোৱা নাছিলোঁ, অকণো চিন্তিত হোৱা নাছিলোঁ, কাৰণ মই বিশ্বাস কৰোঁ ওপৰৱালাই যি কৰে ভালৰ কাৰণে কৰে। এজন খেতিয়কৰ কথা কওঁ। এজন খেতিয়ক আছিলে। এই খেতিয়কজনৰ এটা বগা ঘোঁৰা আছিল। কি আছিল? কি ঘোঁৰা আছিল? বগা ঘোঁৰা। কোনোবাই দেখিছে নেকি বগা ঘোঁৰা? নাই দেখা কোনেও। সেইজন খেতিয়কৰ কিন্তু এটা বগা ঘোঁৰা আছিলে। আৰু এই বগা ঘোঁৰাটো চাবলৈ কেৱল গাঁওখনৰেই নহয়, অঞ্চলটোৰেই নহয়, সমগ্ৰ জিলা, বহু দূৰ দূৰণিৰ পৰা মানুহ খেতিয়কজনৰ ঘৰলৈ আহিছিল এই বগা ঘোঁৰাটো চাবলৈ। এই বগা ঘোঁৰাটো চাবলৈ যেতিয়া মানুহ আহিছিল দূৰ দূৰণিৰ পৰা, খেতিয়কজনক বহুতে দিহা দিছিলে যে আপুনি বগা ঘোঁৰাটো বিক্ৰী কৰি দিয়ক, বহুত টকা পাব, আপোনাৰ জীৱনটোত সিমান টকা খৰচ কৰিবলৈ আপোনাৰ ক্ষমতাই নহ'ব। তেতিয়া খেতিয়কজনে কৈছে যে বগা ঘোঁৰাটোনো মই কিয় বেচিম বাৰু? বগা ঘোঁৰাটো মই বেচি ধনী হৈনো কৰিম কি? ইমান দিন সি মোৰ লগতে আছে, বেচেৰা থাকক, সিও আমাৰ ঘৰৰে এজন সদস্য, আমাৰ পৰিয়ালৰে এজন সদস্য। দুৰ্ভাগ্যৰ কথা, এদিন হঠাৎ বগা ঘোঁৰাটো খেতিয়কজনৰ ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। বগা ঘোঁৰাটো খেতিয়কজনৰ ঘৰৰ পৰা নাইকিয়া হৈ গ'ল, হেৰাই গ'ল। গোটেই অঞ্চলটোত হোৱা দোৱা লাগিলে যে অমুকৰ ঘৰৰ বগা ঘোঁৰাটো নাই, হেৰালে। সকলোৱে আহি খেতিয়কজনক খবৰ লৈছেহি, খেতিয়কজনক সান্তনা দিছে, চিন্তা নকৰিব, দুখ নকৰিব, আপুনি হয়তো আপোনাৰ বগা ঘোঁৰাটো আহিব, বা নাহিলেও বা আপুনি ইমান চিন্তিত নহ'ব। তেতিয়া খেতিয়কজনে সেই মানুহবিলাকক খুব শান্তভাৱে, সৌম্যভাৱে কৈছে যে মই চিন্তা অকণো কৰা নাই, দুখ লাগিছে, কিন্তু মই অকণো চিন্তিত হোৱা নাই, কাৰণ মই বিশ্বাস কৰোঁ ঈশ্বৰে যি কৰে ভালৰ কাৰণে কৰে। কিছুদিনৰ পাছতে সেই বগা ঘোঁৰাটো খেতিয়কজনৰ ঘৰলৈ ঘূৰি আহিল। বগা ঘোঁৰাটো খেতিয়কজনৰ ঘৰলৈ ঘূৰি আহিল, আৰু আহোঁতে লগত 3টা বগা ঘোঁৰা লৈ আহিছে। গোটেই অঞ্চলটোতে ৰজনজনাই গ'ল, আমুকৰ ঘৰৰ বগা ঘোঁৰাটো ঘূৰি আহিল, আৰু আহিল, লগত 3টা বগা ঘোঁৰা লৈ আহিছে। গোটেই অঞ্চলৰ মানুহবোৰ আহিল খেতিয়কজনক শুভেচ্ছা দিবলৈ যে অভিনন্দন, আপোনাৰ হেৰুৱা ঘোঁৰাটো পাই গ'ল আপুনি। কেৱল পাই যোৱাই নহয়, এটা ঘোঁৰাৰ লগত 3টা ঘোঁৰা পালে, আপোনাৰ ভাগ্য কিমান ভাল চাওকচোন, আপোনাৰ ভাগ্য কিমান ভাল চাওকচোন। এটা ঘোঁৰা হেৰাইছিলে, আপুনি এতিয়া 3টা ঘোঁৰা লগত পালে। খেতিয়কজনে তেতিয়াও খুব শান্তভাৱে মানুহবোৰক কৈছিল যে ইয়াত ভাগ্যৰ কোনো কথা নাই, ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে।